আজি ডিব্ৰুগড় শাখা সাহিত্য সভাৰ যি নিৰ্বাচনী সভা, এই সভা সুন্দৰৰূপে পৰিচালনা হ'ল। সকলোৱে আমাক পৰ্যবেক্ষক হিচাপে আমাক সহায় কৰিলে আৰু সহায় কৰাৰ কাৰণে মই তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। হয়, ডিব্ৰুগড় সাহিত্য সভা হ'ল অসমৰ এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে প্ৰায় 1893 চনৰ পৰা সুন্দৰভাৱে কাম কৰি আহিছে। সমাজৰ কাৰণে, সাহিত্যৰ কাৰণে বিভিন্ন দিশত কাম কৰি আহিছে আৰু এই গৌৰৱপূৰ্ণ এই সাহিত্য অনুষ্ঠানটোৰ সভাপতি হিচাপে মই 2টা কাৰ্যকালৰ কাৰণে পৰিচালনা কৰিলোঁ। আৰু মই মনত পেলাব বিচাৰিছোঁ ৰজনীকান্ত বৰদলৈ, পদ্মধৰ চলিহা, অম্বিকাগিৰি ৰায়চৌধুৰী, বেণুধৰ ৰাজখোৱা, নীলমণি ফুকন, লক্ষীধৰ শৰ্মা, এনে বৰেণ্য ব্যক্তিসকলৰ লগতে ডক্টৰ নগেন শইকীয়া, এইসকল বৰেণ্য ব্যক্তিসকলে এই অনুষ্ঠানটোৰ সভাপতি আসন গ্ৰহণ কৰি গৈছে। তেনেকুৱা এটা অনুষ্ঠানৰ মই সভাপতি হিচাপে 2টা কাৰ্যকাল সম্পন্ন কৰিলোঁ আৰু আজি নতুন সমিতি হৈছে। জ্যোতি বৰগোহাঁই যিগৰাকী এগৰাকী জনপ্ৰিয় লেখিকা আৰু সাহিত্যিক পেঞ্চনাৰ, তেওঁ এগৰাকী শিক্ষাবিদ। গতিকে খুব সুন্দৰভাৱে আজি অনুষ্ঠানটো হৈ গৈছে আৰু 2টা কাৰ্যকালত এই অনুষ্ঠানটোৰ বিভিন্ন দিশত কাম কৰিবলৈ সক্ষম হৈছে বুলি মই নিজকে অনুভৱ কৰোঁ। হয়তো সেইখিনি ৰাইজে বিচাৰ বিবেচনা কৰিব। অনুষ্ঠানটোৰ বিভিন্ন আন্তঃগাঁথনিকে ধৰি আৰু অতিথিশালা নিৰ্মাণকে ধৰি বিভিন্ন কামখিনি আমি কৰিছিলোঁ আৰু হয়তো বহু কাম ৰৈ গ'ল। যে এই কামখিনি সময়ত হ'ব। আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে ডিব্ৰুগড় সাহিত্য সভা কেনেকৈ জনপ্ৰিয় কৰিব পাৰি, পৃথিৱীৰ চুকে কোণে আমি এই কামখিনি কৰিছিলোঁ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱাত অসমীয়াসকলে যোগদান কৰিছিলে। এনেকুৱা লেখত ল'বলগীয়া বহুতখিনি কাম কৰিলোঁ আৰু হয়তো বহুত কাম বাকী থাকিলে। গতিকে মই যিসকলে মোক সহায় সহযোগিতা আগবঢ়ালে, যিসকলে মোক বিভিন্ন ক্ষেত্ৰত কৰ্ম উদ্দীপনা দিলে, অনুপ্ৰেৰণা যোগালে, মই সেইসকলক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী যিখন সমিতি হৈছে, যিখন শক্তিশালী সমিতি হৈছে, সেইসকলে সুন্দৰভাৱে কাম কৰি যাব বুলি মই অনুভৱ কৰিছোঁ। আচলতে মই পোনপ্ৰথমে মই ডিব্ৰুগড় সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক ধন্যবাদ সেৱা জনাইছোঁ আৰু মই খুব আৱেগিক হৈ পৰিছোঁ। আচলতে এই বঁটাটো মোৰ কাৰণে এটা ডাঙৰ সাহস, মোৰ কাৰণে অনুপ্ৰেৰণা। মই আৰু দুগুণ কাম কৰিবলৈ মই উৎসাহ পাইছোঁ আৰু আমাৰ ডিব্ৰুগড়, আমাৰ গোটেই অসমৰে নতুন প্ৰজন্মক আমি আগবঢ়াই নিবলৈ আৰু চেষ্টা কৰিম। আৰু এই বঁটাটোৱে মোক এটা ডাঙৰ সাহস, যিটো সাহস নেকি মই আজীৱন মই মানে কেতিয়াও মই পাহৰিব নোৱাৰোঁ। আৰু মই কণমানিহঁতক মই আগবঢ়াই লৈ যাম আৰু যেনেদৰে মই কৰি আছোঁ। আৰু এই বঁটাটোৰ যোগ্যজন বুলি ভবাৰ কাৰণে মই ডিব্ৰুগড় সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাক মই পুনৰ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।